আমাৰ ভাৰতীয় জনতা পাৰ্টি 2026 নিৰ্বাচনৰ উপলক্ষে আমাৰ যেহেতু আমাৰ প্ৰদেশ কমিটিয়ে ইতিমধ্যে দেৱালীখনৰ কাৰ্যসূচী আৰম্ভ কৰি আহিছে। এই দেৱালীখনৰ কাৰ্যসূচী আমাৰ যোৰহাট জিলাৰ অন্তৰ্গত হৈ আছে। গতিকে যোৰহাট জিলাৰ অন্তৰ্গত আমাৰ ঢেকৰগাঁও মণ্ডলৰ অধীনত আজি আমাৰ মণ্ডলৰ সভাপতি পহল কেকু ডাঙৰীয়াৰ নেতৃত্বত আমি আজি আমাৰ এই ঢেকৰগাঁও মণ্ডলৰ বিভিন্ন প্ৰান্তত আমি আজি এই দেৱালীখনৰ কাম ইতিমধ্যে হৈ আছে আৰু আজিও আমি কৰি আছোঁ। গতিকে দলৰ আমাৰ সমূহ কাৰ্যকৰ্তা ইয়াত গোটেইখিনি আছে। গতিকে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিক আগন্তুক 2026 নিৰ্বাচনত আমি নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপেই আমি দেৱালীখনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে গোটেইখিনি আমাৰ বিভিন্ন সমষ্টিবিলাকত। গতিকে আমাৰ আজি এই কাৰ্যসূচীটো আমি ৰাতিপুৱাৰ পৰাই যিহেতু আমি কৰি আছোঁ আমাৰ মণ্ডলৰ সকলোখিনি কাৰ্যকৰ্তাৰ সহযোগত আগন্তুক দিনৰ ৰাইজে আমি 2026 বিজেপি দলৰ চৰকাৰখন অহাৰ ক্ষেত্ৰত সকলোখিনি সহযোগ আমি পাম বুলি নিশ্চয় আশা কৰিছোঁ। আৰু এই কাৰ্যসূচী অনুসৰি আমাৰ মণ্ডলে আমাৰ বিভিন্ন প্ৰান্তত আমি সকলোখিনি আমাৰ পঞ্চায়ত ৰাইজতে হওক বুথ কমিটিৰ অধীনতে হওক আমি বিভিন্ন কাৰ্যসূচী লৈ আছোঁ। গতিকে আগন্তুক দিনত আমি নিশ্চয় আমাৰ এই কাৰ্যসূচীৰ যোগেদি আমি সফল হ'ব বুলি আমি নিশ্চয় বিজেপি দলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হ'ব বুলি আমি নিশ্চয় আশা কৰিছোঁ। ইতিমধ্যে আমাৰ সন্মানীয় দেউৰী সাহিত্য পৰিষদৰ সদস্য কেশৱ ডাঙৰীয়াই কৈ গৈছে যে দেৱাল লিখনেৰে আমাৰ সমষ্টি তথা গোটেই ঢেকৰগাঁও মণ্ডলটোত আমি কেইবাটাওতো কাৰ্যসূচী লৈছোঁ, কিন্তু আজিৰ দিনটোত আমি কাৰ্যসূচী লৈছোঁ 44 জিপি আৰু 47 জিপিত। কেইবাটাও আজি নাই বুলি 10টা 12টা জেগাত আমি দেৱাল লিখন কাৰ্যসূচীটো হাতত লৈছোঁ আৰু পৰৱৰ্তী সময়ত তেনেকৈ পঞ্চায়ত ভিত্তিত বা প্ৰতিটো বুথত আমি দুটাকৈ দেৱাল লিখন অংকন কৰিবলৈ আমি কাৰ্যসূচী লৈছোঁ।